নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকসকলে খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স চমুকৈ SSUHSৰ এণ্ট্ৰেন্স এক্সাম লাইক BSc নাৰ্ছিং, B.Pharm, D.Pharm পেৰামেডিকেল কৰ্চৰ কাৰণে কি ডকুমেণ্টৰ প্ৰয়োজন হয় ইয়াৰ ওপৰত আলোচনা কৰিম। আৰু এই ডকুমেণ্টবিলাক আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰোঁতে দিব লাগে নে কাউন্সেলিং বা এডমিশ্যনৰ টাইমত লাগে সকলোবিলাক ডিটেইলছ আলোচনা কৰিম। আৰু ইয়াৰে কেইখনমান ডকুমেণ্ট নহ'লে আপোনালোকে ভাল মাৰ্ক ধৰক আপোনালোকে 100ৰ ভিতৰত 90 পালেও আপোনালোকে চিট নাপাব। তো এই ডকুমেণ্ট কেইখন ইম্পৰ্টেণ্ট হয়। তো এতিয়াও সময়ত আছে আপোনালোকে ডকুমেণ্টখিনি বনাই ল'ব পাৰিব। তো যদি আপোনালোকে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। তো BSc নাৰ্ছিং, D.Pharm, B.Pharm এইবিলাক কৰ্চৰ যিকোনো নটিছ দিলে আমাৰ চেনেল আৰু হোৱাটছএপ গ্ৰুপত দি দিওঁ। তো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো আপোনালোকে আমাৰ ৱেবছাইটৰ এইটো পোষ্ট চাব পাৰে। এই পোষ্টটোত সকলোবিলাক ব্ৰেকডাউন কৰা আছে। তো আপোনালোকে এই পোষ্টটোৰ লিংক ডেছক্ৰিপশ্যনতে পাই যাব, নহ'লে আমাৰ ৱেবছাইট eduasamplus.com পৰা চাই ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় জানে যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স চমুকৈ SSUHSে BSc নাৰ্ছিঙৰ কাৰণে এণ্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰায়, গভাৰ্ণমেণ্ট আৰু প্ৰাইভেট দুয়োখনৰ কাৰণে কণ্ডাক্ট কৰায়। তো ইম্পৰ্টেণ্ট ডেটটো আপোনালোকে নিশ্চয় জানে। তো এপ্লিকেশ্যন ফৰ্মখনৰ ষ্টাৰ্টিং ডেট হৈছে 23 এপ্ৰিল। 23 এপ্ৰিলৰ পৰা BSc নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্ম মুকলি হৈ গৈছে। লাষ্ট ডেট হৈছে মে'ৰ 22 তাৰিখ। তো এডমিট কাৰ্ডটো জুনৰ 2 তাৰিখে দিব আৰু এক্সাম ডেটটো হৈছে জুনৰ 22 তাৰিখ। তো এইখিনি আছিল ইম্পৰ্টেণ্ট ডেট। তো আমাৰ ভিডিঅ'ৰ টপিকটো হৈছে ডকুমেণ্ট ৰিকুৱাৰমেণ্ট ফৰ SSUHS, BSc নাৰ্ছিং, D.Pharm, B.Pharm এইবিলাক কৰ্চৰ কাৰণে কি ডকুমেণ্টৰ প্ৰয়োজন হয়। তো এইকেইটা কৰ্চৰ BSc নাৰ্ছিং, D.Pharm, B.Pharm পেৰামেডিকেল এই কৰ্চকেইটা ছেম ইউনিভাৰ্চিটিয়ে এণ্ট্ৰেন্স এক্সামটো কণ্ডাক্ট কৰায়। এণ্ট্ৰেন্স এক্সামকেইটা বেলেগ বেলেগ, কিন্তু একেখন ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰায় আৰু ছেম চিলেবাছ হয়। তো চিলেবাছখিনি ক্লাছ 11 আৰু 12ৰ পৰা। তো ইয়াতে ডকুমেণ্টৰ ব্ৰেকডাউন কৰা আছে। তো আপোনালোকক প্ৰথমতে জনাই দিওঁ যে 2025ত যিসকল কেণ্ডিডেটে হায়াৰ ছেকেণ্ডেৰী দিছে তেওঁলোকে BSc নাৰ্ছিঙৰ কাৰণে এপ্লাই কৰিব পাৰিব। তো তেওঁলোকে যেতিয়া ৰিজাল্ট দিব তাৰ পিছতো কৰিব পাৰিব বা ৰিজাল্টৰ আগতো কৰিব পাৰিব। কেৱল তাত এটা পাষ্ট বুলি অপশ্যন আছে, এটা এপিয়াৰিং বুলি অপশ্যন আছে। তো এইবাৰ যদি তেওঁলোকৰ ৰিজাল্ট দিয়া নাই, ৰিজাল্ট নিদিয়াকৈ এপ্লাই কৰিলে তেওঁলোকে এপিয়াৰিং দিব লাগিব। তো এইটো হৈ গ'ল। তো নেক্সট BSc নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰোঁতে কিবা ডকুমেণ্ট আপলোড দিব লাগে নে নাই এইটো বহুতে সুধি আছে। তো আপোনালোকে যেতিয়া এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব তেতিয়া ডিটেইলছখিনিয়ে দিব লাগে। আপোনালোকে টেক্সট ফৰ্মেটত দিব লাগিব ডিটেইলছখিনি, কিন্তু আপোনালোকে ডকুমেণ্ট হিচাপে আপলোড দিব নালাগে। কেৱল আপলোড দিব লাগে ফটো আৰু ছিগনেচাৰ আপোনালোকে। তো ফটো আৰু ছিগনেচাৰখিনি অনলি আপলোড দিব লাগে। তো বেলেগ ডকুমেণ্ট আপলোড দিব নালাগে। তো ফটো আৰু ছিগনেচাৰ চাইজ মিলাবৰ কাৰণে আমাৰ ফটো চাইজ ৰিডিউচাৰ টুলটো ইউজ কৰিব পাৰিব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো তেওঁলোকৰ ফালৰ পৰা এইবিলাক ডকুমেণ্ট ভেৰিফিকেশ্যন কাউন্সেলিঙৰ টাইমত কৰা হয়। তো কাউন্সেলিংটো মেইনলি ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু চিটবিলাক তাতে প্ৰভাইড কৰে কোনখন কলেজত পায়। তো কাউন্সেলিং কি বস্তু আপোনালোকে গুগলতো চাৰ্চ কৰিব পাৰিব। তো যদি আপোনালোকে 2025ত BSc নাৰ্ছিং, B.Pharm পেৰামেডিকেল কৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে তেনেহ'লে আমাৰ ই বুক আৰু মক টেষ্ট চিৰিজবিলাক লৈ ল'ব পাৰিব। তো ই বুকত 4000তকৈ অধিক MCQ উইথ এনচাৰ পাব। তো ইয়াতে আপোনালোকে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ গ্ৰামাৰৰ MCQ কুৱেশ্যন পাব। অসমীয়া মাধ্যম বা ইংৰাজী মাধ্যম দুয়োটা মাধ্যমে উপলব্ধ আছে। আপোনালোকে যিটো মাধ্যম ল'ব খোজে সেইটো মাধ্যমে পাই যাব। তো ই বুকৰ প্ৰাইচ 149 আৰু মক টেষ্টৰ প্ৰাইচ 70। তো আপোনালোকে ই বুক আৰু মক টেষ্ট দুটা কম্বাইন কৰি ল'লে 199 হয়। তো যিবিলাক আগ্ৰহী কেণ্ডিডেট আছে তেওঁলোকে এই ই বুক কেইখন লৈ ল'ব পাৰিব। তো লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, ডাইৰেক্ট ডেছক্ৰিপশ্যনৰ পৰা নহ'লে হোৱাটছএপত কণ্টেক্ট কৰি লৈ ল'ব পাৰিব। ডিছপ্লেত হোৱাটছএপ নম্বৰ দিয়া আছে, আপোনালোকে হোৱাটছএপত কণ্টেক্ট কৰি লৈ ল'ব। তো এতিয়া কাউন্সেলিং বা এডমিশ্যনৰ টাইমত কি ডকুমেণ্ট লাগে। তো ফাৰ্ষ্ট হৈ গ'ল এডমিট কাৰ্ড অফ CW 2025। তো যিটো BSc নাৰ্ছিং বা যিটো এণ্ট্ৰেন্স এক্সাম আছে সেই এণ্ট্ৰেন্স এক্সামটোৰ এডমিট কাৰ্ডখন লাগিব। তো এডমিট কাৰ্ডখন ভেলিড ছিগনেচাৰ থকা এডমিট কাৰ্ড লাগে। তো যেতিয়া আপোনালোকে এণ্ট্ৰেন্স এক্সামটো দিব তাত ইনভিজিলেটৰৰ চাইন থাকিব, সেই ইনভিজিলেটৰৰ চাইন থকা এডমিট কাৰ্ডখনহে প্ৰয়োজ্য হ'ব। তো আপোনালোকে ডাইৰেক্টলি বেলেগ এডমিট কাৰ্ড দিলে নহয়। তো আপোনালোকে ইনভিজিলেটৰৰ চাইন থকা এডমিট কাৰ্ডখন লাগিব। তো নেক্সট মাৰ্কশ্বিট অফ 10+2 এক্সামিনেশ্যন। তো আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰীৰ মাৰ্কশ্বিট লাগিব। তো অৰিজিনেল মাৰ্কশ্বিট আৰু জেৰক্স দুয়োটাই লাগিব বাৰু। তো নেক্সট এডমিট কাৰ্ড অফ HLC এক্সামিনেশ্যন। তো আপোনালোকৰ মেট্ৰিকৰ যিখন এডমিট কাৰ্ড আছে সেইখন লাগিব। তো মেট্ৰিকৰ এডমিট কাৰ্ডখন আপোনালোকৰ এজ প্ৰুফ হিচাপে ব্যৱহাৰ কৰা হয়।
নেক্সট ক্লাছ 10+2 মানে আপোনালোকৰ মেট্ৰিকৰো পাছ চাৰ্টিফিকেট লাগিব, হাই ছেকেণ্ডাৰীৰো পাছ চাৰ্টিফিকেট লাগিব। তো এই বছৰ যিসকলে হাই ছেকেণ্ডাৰী দিছে তেওঁলোকৰ ৰিজাল্ট দিয়াৰ পিছত এইবিলাক আহি যাব, মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট। যেতিয়ালৈকে SSUHS কাউন্সিলিং বা এডমিশ্যন প্ৰচেছ ষ্টাৰ্ট হয় তেতিয়ালৈকে তেওঁলোকে অৰিজিনেল সকলোবিলাক ডিটেইলছ পাই যাব। তো এইখিনি হৈ গ'ল বেছিক ডকুমেণ্ট। ইয়াৰ পাছতো আৰু কেইখনমান মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট, এইখন নেক্সটখন মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট হয়। তো 1 নম্বৰটো পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট। তো যেতিয়া আপোনালোকে অসমৰ যিকোনো চৰকাৰী গভৰ্ণমেণ্ট BSc নাৰ্ছিং, বি ফাৰ্ম পেৰামেডিকেল কলেজত এডমিশ্যন ল'ব বিচাৰিছে তেনেহ'লে পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট PRC-খন মেণ্ডেটৰী। তো আপোনালোকে ইয়াত চাব পাৰে মেণ্ডেটৰী ফৰ এডমিশ্যন টু গভৰ্ণমেণ্ট কলেজ। তো যদি আপোনালোকে কিবা কাৰণত এণ্ট্ৰেন্স এক্সামত আপোনালোকে 100 পাইছে, 100ৰ ভিতৰত 100 পাইছে, তো PRC-খন নাই, তথাপিতো আপোনালোকৰ এডমিশ্যন নহ'ব পাৰে, কাৰণ PRC-খন গভৰ্ণমেণ্টৰ পৰা মেণ্ডেটৰী হয় এইখন। তো PRC-খন এবাৰে বনাব লাগিব, আৰু PRC-খন বনাওঁতে 1.5 মান্থৰ পৰা 2 মান্থলৈকে সময় লাগি যায়। তো 1.5 মাহৰ পৰা আপোনালোকৰ 2 মাহ সময় লাগি যাব। তো সেইকাৰণে এতিয়াই সময় আছে, তো আপোনালোকে PRC-খন আজিয়ে গৈ এপ্লাই কৰক। তো PRC কাৰণে কিছুমান ডকুমেণ্ট লাগে, আপোনালোকে গুগলত বা ইউটিউবত ভিডিঅ' পাই যাব PRC কেনেকৈ এপ্লাই কৰে বা PRCৰ কাৰণে কি ডকুমেণ্ট প্ৰয়োজন হয়। এই ডকুমেণ্টবিলাক সকলোবিলাক ডকুমেণ্ট কালেক্ট কৰি কিনে PRC-খন বনাই লওক। তো PRC-খনে বুজাব যে আপোনালোকে যে অসমৰ স্থায়ী বাসিন্দা হয়, তো এইটো অসমৰ কাৰণে PRC-খন লাগিব। নেক্সট কাষ্ট চাৰ্টিফিকেট। তো জেনেৰেলৰ কাৰণে কোনো ধৰণৰ কাষ্ট চাৰ্টিফিকেট নালাগে। তো যদি আপোনালোকে নৰ্মেল জেনেৰেল হয় তেতিয়াহ'লে কাষ্ট চাৰ্টিফিকেট নালাগে। যদি জেনেৰেলৰ আণ্ডাৰত আপোনালোকৰ EWS-ৰ যি ফুলফিলমেণ্ট আছে বা ক্ৰাইটেৰিয়া আছে সেইখিনি ফিল আপ হয়, তো আপোনালোকে EWS-খন বনাই ল'ব পাৰে। তো EWS-ৰ ক্ষেত্ৰত কিছুমান ইনকাম চাৰ্টিফিকেট, আপোনালোকৰ ইনকাম চ'ৰ্চ মিনিমাম এটা লিমিট আছে, নেক্সট মাটিৰ লিমিট আছে, এইবিলাক লিমিট আপোনালোকে চেক আউট কৰি ল'ব। নেক্সট EWS যদি SC হয় SC চাৰ্টিফিকেট, ST হ'লে ST চাৰ্টিফিকেট, OBC হ'লে OBC চাৰ্টিফিকেট, বা ফিজিকেলি হেণ্ডিকেপ হ'লে তেওঁলোকৰ চাৰ্টিফিকেটখন লাগিব। তো এইবিলাক এতিয়া আপোনালোকে অনলাইনে ওলাই ল'ব। তো অফলাইনো একচেপ্ট কৰে, কিন্তু অনলাইনটো বেছি ভাল হ'ব। তো যদি অফলাইনো আছে তো আপোনালোকে অনলাইন চাৰ্টিফিকেটৰ কাৰণে, কাষ্ট চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰি ল'ব। তো নেক্সট যিসকলে OBC চিলেক্ট কৰিব, তো OBC MOBC, তো তেওঁলোকৰ ক্ষেত্ৰত আৰু এটা ডকুমেণ্ট লাগিব। তো OBCৰ ক্ষেত্ৰত এইখন মেণ্ডেটৰী হয়। তো সেইখন হৈছে NCL চাৰ্টিফিকেট, নন ক্ৰিমি লেয়াৰ চাৰ্টিফিকেট। তো এইখন কেৱল OBCৰ কাৰণে প্ৰযোজ্য হয়। তো লাষ্ট ইয়েৰত দেখা গৈছিলে যে OBC কেণ্ডিডেটসকলৰ যিসকলৰ NCL চাৰ্টিফিকেট নাছিলে, তো তেওঁলোককো ৰিজেক্ট কৰা দেখা গৈছিলে। তো 2022লৈকে 2022লৈকে NCL চাৰ্টিফিকেটৰ প্ৰয়োজন নাছিল, কিন্তু 2023ৰ পৰা NCL চাৰ্টিফিকেটখন কম্পালচৰি কৰি দিছে। তো যদি আপোনালোকে OBCৰ ফালৰ পৰা হয় তেনেহ'লে NCL চাৰ্টিফিকেটখন বনাই ল'ব। এতিয়া NCL চাৰ্টিফিকেটখনতো এটা মিনিমাম ইনকাম চাৰ্টিফিকেট লাগে। তো আপোনালোকে যদি এটা এইটো 8 লাখ হ'ব চাগে, তো আপোনালোকে এবাৰ গুগলত চেক আউট কৰি ল'ব। যদি 8 লাখৰ বেছি আপোনালোকৰ ফেমিলিৰ ইনকাম হয় আৰু OBCৰ পৰা হয় তেনেহ'লে আপোনালোকে NCL চাৰ্টিফিকেটখন ওলাব নোৱাৰে। তো তেতিয়া আপোনালোকে আনৰিজাৰ্ভ কেটেগৰী বা জেনেৰেলতে এপ্লাই কৰিব লাগিব। যদি কিবা কাৰণত আপোনালোকে OBC হয় NCL চাৰ্টিফিকেটখন ওলাব পাৰে, তেতিয়াহে আপোনালোকে NCLত ক্লিক কৰিব। তো OBCৰ কাৰণেতো NCL চাৰ্টিফিকেটখন কম্পালচৰি। তো মই আপোনালোকক এতিয়াতে সতৰ্ক কৰি দিছোঁ, আপোনালোকে PRC-খন আৰু কাষ্ট চাৰ্টিফিকেট, OBC হ'লে NCL চাৰ্টিফিকেটখন এতিয়াই উলিয়াই লওক। তো পিছত আপোনালোকে এডমিশ্যনত বা কাউন্সিলিঙত ৰিজেক্ট হ'লে তো আপোনালোকৰ কথা। তো নেক্সট EWS চাৰ্টিফিকেটখন জেনেৰেলৰ কাৰণে হয়। তো জেনেৰেলৰ যিসকলৰ মানে ইনকাম কম তেওঁলোকৰ কাৰণে, ফৰ কেণ্ডিডেট এপ্লাইং আণ্ডাৰ ইকনমিকেলি উইকাৰ ছেকশ্যন, তো EWS-টো ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে হয়। তো নেক্সট আদাৰ ডকুমেণ্ট, তো আদাৰ ডকুমেণ্টখিনি আপোনালোকৰ আধাৰ কাৰ্ড, পান কাৰ্ড, তো এইবিলাক নৰ্মেলি থাকে, আধাৰ কাৰ্ড, পান কাৰ্ড এইবিলাক লাগিব। তো কোনোবা এখন হ'লেই হ'ব। নেক্সট পাছপৰ্ট চাইজ ফটো, আৰু এইখন মাইগ্ৰেশ্যন চাৰ্টিফিকেটখন আপোনালোকে কাউন্সিলিঙত বা এডমিশ্যনৰ টাইমত নালাগে। মাইগ্ৰেশ্যন চাৰ্টিফিকেট আপোনালোকে চিট পোৱাৰ পিছত লাগিব। এইটো মাইগ্ৰেশ্যন চাৰ্টিফিকেট আপোনালোকে এতিয়াতে কি বস্তু এইবিলাক নাজানিলে হ'ব, পিছত বাৰু জনাই দিম কি বস্তু। তো মাইগ্ৰেশ্যন চাৰ্টিফিকেট বা এইবিলাক চাৰ্টিফিকেট আপোনালোকে যিমানে বেছি কোৱা যাব সিমানে বেছি কনফিউজ হ'ব। সেইকাৰণে মাইগ্ৰেশ্যন চাৰ্টিফিকেটৰ বিষয়ে এতিয়া নকওঁ। তো মাইগ্ৰেশ্যন চাৰ্টিফিকেট আপোনালোকৰ এডমিশ্যনত বা কাউন্সিলিঙত নালাগে।
তো আপোনালোকৰ যেতিয়া কাউন্সেলিং বা এডমিশ্যন হয় এই ডকুমেণ্টবিলাক অৰিজিনেল লাগিব আৰু জেৰক্সো লাগিব। তো জেৰক্সৰ তলত চাইন কৰা থাকিব লাগিব। আৰু ইয়াতে এটা পইণ্ট দিয়া আছে, failure to produce any of this requirement document during counseling may lead to disqualified from the admission process। তো আপোনালোকৰ যদি কাউন্সেলিঙৰ সময়ত এই ডকুমেণ্টখিনি আপোনালোকে প্ৰভাইড কৰিব নোৱাৰে তেনেহ'লে আপোনালোকে কাউন্সেলিঙত ৰিজেক্ট হ'ব পাৰে। তো আপোনালোকে ডকুমেণ্টবিলাক সোনকালে বনাই ল'ব। তো এই ভিডিঅ'টোত এইখিনি আছিল। তো আমাৰ চেনেলত কেনেকৈ অনলাইন এপ্লাই কৰিব, এপ্লিকেশ্যন গাইড, তো এলিজিবল ক্ৰাইটেৰিয়া সকলোবিলাকৰ ভিডিঅ' আছে, আপোনালোকে চেক আউট কৰি ল'ব পাৰিব। তো যেতিয়া আপোনালোকে আমাৰ ৱেবছাইটটো মাজে মাজে চেক আউট কৰি থাকিব, তাত কিছুমান আপডেট দি থকা হয়। তো ইয়াতে মক টেষ্ট, ইবুক সকলোবিলাক আপোনালোকে পাই যাব। তো ইয়াতে জব অপৰচুনিটিজ সকলোবিলাক আপোনালোকে ডিটেইলছ পাব। আৰু আমাৰ হোৱাটছএপ গ্ৰুপতো জইন হৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। ধন্যবাদ।